ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছ। 6 মাহত আক্ৰান্ত 681 গৰাকী। মৃত্যু হৈছে 37 গৰাকী ৰোগী। সৰ্বাধিক আক্ৰান্ত হৈছে কামৰূপ মহানগৰত। ৰাজ্যৰ কেইবাখনো জিলাত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। বিগত 6টা মাহত 6 শতাধিক লোক আক্ৰান্ত হ'ল জাপানিজ এনকেফেলাইটিছত। আক্ৰান্তৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্থানত আছে যোৰহাট আৰু ধুবুৰী। আজিলৈকে আপোনাৰ এইএছ পেচেণ্ট জানুৱাৰীৰ পৰা 31টা আছে, তাৰে 2জনৰে ডেথ হৈছে, বাকী কেইজন ট্ৰিটমেণ্টত পাইছে নাই। এইএছবিলাকক আমি যেতিয়া পেচেণ্টটো অল্টাৰ চেঞ্চুৰিয়ানে জ্বৰ, মূৰ ঘূৰণি বা মূৰৰ বিষ প্ৰথমতে আৰম্ভ হয়, তাৰপিছত গৈ পেলাই চেঞ্চুৰিয়াম, তাৰমানে যিটো কথা বতৰা আবুল তাবুল বকে, চেঞ্চ নাথাকে মানে, সেই তেনেকুৱাবিলাকক এইএছ বুলি কয়। জ্বৰ, মূৰৰ বিষ, প্ৰলাপ বকা ইত্যাদি প্ৰাথমিক লক্ষণে দেখা দিলেই ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে বিশেষজ্ঞ চিকিৎসকে। ইয়াৰ লগতে অন্যান্য জিলাসমূহত আক্ৰান্তৰ সংখ্যা এনেধৰণৰ: কামৰূপত আক্ৰান্ত 39 গৰাকী, কোকৰাঝাৰত 21 গৰাকী আক্ৰান্ত, মৰিগাঁৱত 28 গৰাকী আক্ৰান্ত, লখিমপুৰত 21 গৰাকী, নলবাৰীত আক্ৰান্ত 31 গৰাকী, নগাঁৱত আক্ৰান্ত 21 গৰাকী, তিনিচুকীয়াত 38 গৰাকী আক্ৰান্ত, বঙাইগাঁৱত 23 গৰাকী আক্ৰান্ত। ইয়াৰে বহুতো ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে, আন একাংশ এতিয়াও চিকিৎসাধীন। সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে। সকলোকে আঁঠুৱা ব্যৱহাৰৰ আহ্বান স্বাস্থ্যমন্ত্ৰীগৰাকীৰ। আমাৰ ফালৰ পৰা যিখিনি কৰিব লগা আছে আমি চব কৰি আছোঁ। অন্ততঃ এই বাৰিষাৰ ছিজনত আঁঠুৱাৰ ভিতৰত শুব লাগে। চন্দ্ৰপুৰৰ ফালে ওলাইছে, তাতেও মানে হাবিৰ নিচিনা অৱস্থা আছে, হাবি জংঘল তাতেও আছে, তাতেও মানুহে আঁঠুৱাটো ব্যৱহাৰ কৰিব লাগে। মানে ইয়াৰ পৰা বাচাৰ কোনো নাই। আমি ফগিং কৰি থাকোঁ, চব কৰি থাকোঁ, কিন্তু যিবিলাক ভিতৰুৱা অঞ্চল আছে তাত মহটো আছেই, মহটো আমি একদম মাৰি চেছ কৰি দিব নোৱাৰোঁ। চ' মানুহে এই সময়বোৰত অন্ততঃ আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। এনে স্পৰ্শকাতৰ বিষয়ক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে সৰ্বসাধাৰণ ৰাইজে। স্বাস্থ্য বিভাগেও আৰম্ভ কৰিছে পৰ্যাপ্ত ব্যৱস্থাৱলী। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।